সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি একদম ঠাণ্ডা ভাত অলপ আছিলে, পানী ঢালি থৈ দিলোঁ। এয়া ধুনীয়াকৈ কাঁহ পাতিত সজাই লৈছোঁ। এফালে ডিমে আলুৱে পিটিকা কৰিলোঁ, তাৰপিছত আকৌ বিলাহী আৰু আলুৰ পিটিকা, তাৰপিছত আকৌ তিয়ঁহ আৰু কণ বিলাহীৰ চালাড বনালোঁ। মানে পিচি লোৱা নাই, মিহি মিহিকৈ কাটি লৈছোঁ চালাড। এইফালে আছে কচুৰি মিঠি দি পেলাই সৰু আলুগুটি ভাজিলোঁ, লগত বুট কেইটামানো দি দিছোঁ। এইফালে একদম পূৰা মিহি মিহিকৈ গোল গোলকৈ পিঁয়াজ কাটি ল'লোঁ, সেয়াও ধুনীয়াকৈ দি লৈছোঁ ভাতৰ ওপৰত। আজি মানে পানী ঢলা ভাত একদম জুতি লগাই খাবলৈ পূৰা যোগাৰ কৰি লৈছোঁ আৰু। এইফালে জলকীয়া ভোট জলকীয়া কাটি লৈছোঁ ধুনীয়াকৈ। ঠাণ্ডা পানী ঢলা ভাতত জলকীয়া টেঙা পিঁয়াজটো মেইন হয় নাই বাৰু। এইফালে টেঙাও কাটি লৈছোঁ পাতল পাতলকৈ, ধুনীয়াকৈ একদম দি লৈছোঁ আৰু। কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব দেই। আৰু ওপৰতে অকণমান মিঠাতেল দি দিছোঁ। এইফালে একদম পূৰা ৰঙা টিকটিকীয়া ভোট জলকীয়া অলপ নিমখ লৈ লৈছোঁ। এয়া মোৰ আজিৰ সাজ পানী ঢলা ভাত। কাৰ কাৰ প্ৰিয় কমেণ্ট এটা কৰি জনাব দেই। কেনেকুৱা লাগিছে দেখিবলৈ। ধুনীয়াকৈ সজাই দেখালোঁ আপোনালোককো, আৰু দেখিবলৈ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব। বাই বাই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।